মানৱাধিকাৰ সুৰক্ষাৰ বাবে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু আজমল আইন মহাবিদ্যালয়ৰ এটি ক্ষুদ্ৰ প্ৰয়াস আইনী সজাগতামূলক অনুষ্ঠান আৰু বস্ত্ৰহীন শিশুকে ধৰি শ লোকক বিনামূলীয়াকৈ কাপোৰ বিতৰণ কৰে আজমল আইন মহাবিদ্যালয়ৰ লগতে শিক্ষাৰ্থীসকলে। আজি সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু আজমল আইন মহাবিদ্যালয়ৰ উদ্যোগত উদযাপন কৰা হয় মানৱ অধিকাৰ দিৱস। উক্ত দিৱস উপলক্ষে আজমল আইন মহাবিদ্যালয়ৰ আইনী সাহায্য কেন্দ্ৰৰ পৰা ৰাইজক বিনামূলীয়াকৈ সহায় কৰিব বুলি ঘোষণা কৰে, আনহাতে নাটৰ জৰিয়তেও আইন সন্দৰ্ভত সজাগ কৰে। মই সবতকৈ প্ৰথমতে আজমল ল কলেজত ধন্যবাদ দিম। এটা নবেল কজ হয় যে আমি সকলোৱে জানো আমাৰ ইণ্ডিয়াত বহুত দুখীয়া মানুহ আছে, মানুহখিনি বহুত দৰিদ্ৰ অসংখ্যাত। আমি যেনেকৈ ৰাইট টু এডুকেশ্যন বহুত ল'ৰা ছোৱালীয়ে পোৱা নাই, ৰাইট টু ফুড ভালকৈ খাব নাপায়, কাপোৰ পিন্ধিবলৈ নাপায়। আজি বিৰাট নবেল কজ এটা হৈছে আৰু মই চবকে ধন্যবাদ দিছোঁ। আৰু মই এইটো ক'ম, আৰু ইয়াৰ সংগতিতে মই এইটো ক'ম যে তেওঁলোকৰ যদি কিবা ন্যায়িক কিবা এডভকেট লাগে, কিবা তেওঁলোকে গভৰ্ণমেণ্ট স্কিমত একো হেৰি পোৱা নাই, দুখীয়া মানুহবিলাকে একো নাজানে ক'ত কি পায়, দে আৰ মষ্ট ৱেলকাম টু আৱাৰ DLSA অফিচ। আমাৰ কোৰ্টৰ ওচৰতে আছে, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অফিচ হোজাই। আৰু আমাৰ তেওঁলোকে যদি চিনি নাপায় ক'ত আছে, দে কেন কাম টু আৱাৰ লিগেল এইড ক্লিনিক। আজমল ল কলেজত আমাৰ লিগেল এইড ক্লিনিক আছে, তাতেও তেওঁলোকে আহিলে তেওঁলোকে সহায় পাব। থেংক ইউ। 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস লগত সংগতি ৰাখি আমি আজমল আইন মহাবিদ্যালয়ৰ আইনী সাহায্য কেন্দ্ৰত আজি এখন এৱাৰনেছ সভা ইয়াতে আয়োজন কৰিছোঁ। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সংগ্ৰহ কৰা বিভিন্ন ধৰণৰ কাপোৰ আজি আমি দুখীয়া শ্ৰেণীৰ মাজত ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু ইয়াৰ দ্বাৰা সিহঁতৰ মানৱ অধিকাৰ আমি অলপ সংৰক্ষণ কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে আজমল আইন মহাবিদ্যালয় অসমৰ এখন আগশাৰী আইন মহাবিদ্যালয় আৰু ইয়াত আমাৰ ন্যায়ৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে সদায় কৈ থাকে যে আইনৰ শিক্ষা ল'লে নহ'ব, এখন ভাল মানুহ হিচাপে যিখিনি মানৱীয় মানৱীয় গুণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ থাকিব লাগে সেইখিনি থাকিব লাগিব। তাৰ কাৰণে আমি সময়ে সময়ে এইখিনি সামাজিক কাম আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আগবঢ়াই আছোঁ আৰু ইয়াৰ দ্বাৰা আইনী শিক্ষাৰ লগতে এটা সামাজিক এজন ৰেছপনচিবল চিটিজেন হিচাপে আমাৰ ওলাই আহিব আৰু যেতিয়া পাছ কৰি যাব লিগেল প্ৰফেশ্যন হ'ব তেতিয়া গৈ সিহঁতে সমাজৰ কাৰণে কাম কৰি যাবলৈ সক্ষম হ'ব। এইখিনি আমাৰ মেইন উদ্দেশ্য আছিলে আজি এই সজাগতা হ'ব আৰু হিউমেন ৰাইটছ ডে। ইফালে বস্ত্ৰহীন লোকক বিনামূলীয়াকৈ কাপোৰ বিতৰণ কৰাৰ উপৰিও কণ শিশুক ঠাণ্ডা নিবাৰণৰ কাপোৰ বিতৰণ কৰে। আজমল আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলীয়ে কয় যে এয়া মানৱ অধিকাৰ সুৰক্ষাৰ বাবে এক ক্ষুদ্ৰ প্ৰয়াস। ব্যুৰ' ৰিপৰ্ট অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।